চৰকাৰে মুছলমান লোকসকলক ব্যৱহাৰ কৰি আহিছে আৰু ষড়যন্ত্ৰ কৰি সংখ্যালঘু লোকক হাৰাশাস্তি কৰিছে। অবৈধ বাংলাদেশীৰ সন্দেহত আটক হোৱা ওয়াছুদ্দিনৰ ঘৰত নেমছু আৰু নেমছুৱে এই দাবী কৰিছে। লগতে কেইবাটাও দাবী কৰিছে অতি শীঘ্ৰে ওয়াছুদ্দিনক মুকলিও কৰি দিব লাগে বুলি দাবী উত্থাপন কৰিছে নেমছুৱে। আমি এই মুহূৰ্তত এটা ডাঙৰ খবৰ লগাইছো, চৰকাৰে মুছলমানসকলক ব্যৱহাৰ কৰি আহিছে, এয়া নেমছুৰ দাবী। নেমছুৰ ফালৰ পৰা মন্তব্য কৰা হৈছে, ষড়যন্ত্ৰ কৰি সংখ্যালঘু লোকক হাৰাশাস্তি কৰিছে চৰকাৰে। অবৈধ বাংলাদেশীৰ সন্দেহত আটক হোৱা ওয়াছুদ্দিনৰ ঘৰত নেমছু আৰু অতি শীঘ্ৰে ওয়াছুদ্দিনক মুকলি কৰি দিব লাগে বুলি মন্তব্য কৰিছে। ওয়াছুদ্দিনৰ জন্ম ঢেকিয়াজুলিৰ মছজিদ পট্টিত হৈছিল আৰু ওয়াছুদ্দিনৰ পৰিয়ালৰ কাষত থাকি চৰকাৰলৈ দাবী আগবঢ়াইছে নেমছুৱে। পিতৃ মাতৃ অসমত জন্ম হোৱাৰ পিছতো ওয়াছুদ্দিনক কিয় গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰশ্ন নেমছুৰ। আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, NRC থকাৰ পিছতহে কিয় কৰিলে গ্ৰেপ্তাৰ, চৰকাৰলৈ প্ৰশ্ন নেমছুৰ সভাপতি বদৰুল ইছলামৰ। অবৈধ বাংলাদেশী বুলি আৰক্ষীয়ে আটক কৰিছিল ওয়াছুদ্দিনক। বিজেপি চৰকাৰে এইসকল লোকৰ পৰা সুযোগ লৈছে আৰু মুছলমানৰ ওপৰত হোৱা অত্যাচাৰ চৰকাৰে বন্ধ কৰক। মানৱীয় দৃষ্টিভংগীৰে চাই চৰকাৰে ওয়াছুদ্দিনক মুকলি কৰক। 18 দিনে সন্ধানহীন হৈ আছে ঢেকিয়াজুলিৰ ওয়াছুদ্দিন আৰু ওয়াছুদ্দিনৰ সন্ধান নোপোৱাত পৰিয়ালত হাহাকাৰ লাগিছে। অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰীলৈ দাবী নেমছুৰ। এইসমূহ যি ভুল হৈছে এয়া চৰকাৰ প্ৰশাসনৰ ভুল বুলি মন্তব্য কৰিছে। ওয়াছুদ্দিন ঢেকিয়াজুলিৰ মছজিদ পট্টিত জন্ম হৈছিল ওয়াছুদ্দিনৰ আৰু বাংলাদেশী সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ওয়াছুদ্দিনক আৰু তাৰ পাছতে এতিয়া ওয়াছুদ্দিনৰ পৰিয়ালৰ কাষত গৈ থিয় দিছে নেমছু। আমি আপোনালোকক দেখুৱাইছোঁ। মানৱীয় দৃষ্টিভংগীৰে চৰকাৰক এই বিষয়টো চাবলৈ অনুৰোধ কৰিছে। আৰু ওয়াছুদ্দিনৰ আজি 18 দিনে সন্ধানহীন হৈ আছে ঢেকিয়াজুলিৰ ওয়াছুদ্দিন। অতি শীঘ্ৰে ওয়াছুদ্দিনক মুকলি কৰি দিব লাগে বুলি দাবী কৰিছে। চৰকাৰে মুছলমান লোকসকলক ব্যৱহাৰ কৰি আহিছে বুলিও মন্তব্য কৰিছে নেমছুৱে। ষড়যন্ত্ৰ কৰি সংখ্যালঘু লোকক হাৰাশাস্তি কৰিছে। অবৈধ বাংলাদেশীৰ সন্দেহত আটক হোৱা ওয়াছুদ্দিনৰ ঘৰত নেমছুৰ অতি শীঘ্ৰে ওয়াছুদ্দিনক মুকলি কৰি দিব লাগে। ওয়াছুদ্দিনৰ জন্ম ঢেকিয়াজুলিৰ মছজিদ পট্টিত হৈছিল। ওয়াছুদ্দিনৰ পৰিয়ালৰ কাষত থাকি চৰকাৰলৈ দাবী নেমছুৰ। পিতৃ মাতৃ অসমত জন্ম হোৱাৰ পিছতো ওয়াছুদ্দিনক কিয় গ্ৰেপ্তাৰ কৰিছে, আধাৰ কাৰ্ড, পান কাৰ্ড, NRC থকাৰ পিছতে কিয় কৰিলে গ্ৰেপ্তাৰ, চৰকাৰলৈ প্ৰশ্ন নেমছুৰ সভাপতি বদৰুল ইছলামৰ। অবৈধ বাংলাদেশী বুলি আৰক্ষীয়ে আটক কৰিছিল ওয়াছুদ্দিনক। বিজেপি চৰকাৰে এইসকল লোকৰ পৰা সুযোগ লৈছে। মুছলমানৰ ওপৰত হোৱা অত্যাচাৰ চৰকাৰে বন্ধ কৰক। মানৱীয় দৃষ্টিভংগীৰে চাই চৰকাৰে ওয়াছুদ্দিনক মুকলি কৰক। 18 দিনে সন্ধানহীন হৈ আছে ঢেকিয়াজুলিৰ ওয়াছুদ্দিন আৰু ওয়াছুদ্দিনৰ সন্ধান নোপোৱাত পৰিয়ালত হাহাকাৰ। অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰীলৈ দাবী নেমছুৰ। এইসমূহ যি ভুল হৈছে এয়া চৰকাৰ আৰু প্ৰশাসনৰ ভুল বুলি কৈছে। আমাৰ লগত মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। যোৱা মাহৰ 23 তাৰিখে ঢেকিয়াজুলিৰ প্ৰফেচাৰ কলনীৰ ওয়াছুদ্দিন নামৰ এগৰাকী ব্যক্তিক আৰক্ষীয়ে উঠাই লৈ যায় আৰু তাৰে ভিডিঅ' আমি সামাজিক মাধ্যম যোগে আমি দেখিবলৈ পাইছোঁ যে তেওঁ বাংলাদেশত আছে বুলি আমি ফেচবুকৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ পাৰিছোঁ। আজি আমি নেমছুৰ ফালৰ পৰা তেওঁলোকৰ ঘৰলৈ আহিছোঁ। আহি আমি জানিব পাৰিছোঁ যে ওয়াছুদ্দিন নামৰ ব্যক্তিগৰাকী 3.5 বছৰ তেওঁ ডি ভোটাৰৰ নামত তেওঁ জেল হাজতত খাটিছে আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে তেওঁক জামিনত দিয়া হৈছে। গতিকে এতিয়া আমি আহি দেখা পাইছোঁ যে যিগৰাকী ওয়াছুদ্দিন তেওঁৰ পিতা জয়নাল উদ্দিন আৰু জয়নাল উদ্দিনৰ পিতা হৈছে দুলা মিয়া। তো এই যিগৰাকী জয়নাল উদ্দিন তেওঁৰ 3 গৰাকী ভাইককে আছে আৰু 2জনী ভনীয়েক আছে না, 3জনী ভনীয়েক আছে আৰু 2জন ভায়েক আছে। গতিকে একে মাক বাপেকৰ 2জন ভাই ককাই স্বদেশী, একে মাক বাপেকৰ 3জনী ভনী স্বদেশী। সেই যিগৰাকী বাংলাদেশী বুলি লৈ গৈছে তেওঁৰ যি পুত্ৰ, সেই পুত্ৰগৰাকীও স্বদেশী। গতিকে তেওঁলোকৰ আমি দেখিছোঁ যে চাওক নামৰ অলপ ভুল আছে, অলপ খেলি মেলি আছে, আকাৰ ইকাৰ অলপ হৈ আছে। জয়নাল আব্দিটো জনাল উদ্দিন হৈ আছে। তো তেওঁলোকৰ 51 চনৰ নথি পত্ৰ আছে, 1971 চনৰ নথি পত্ৰ আছে,
1966 চনৰ নথি পত্ৰ আছে, আধাৰ কাৰ্ড আছে, পান কাৰ্ড আছে, আৰু ভোটাৰ কাৰ্ডটো নাই, কাৰণ তেওঁৰ যিহেতু ডি হৈ আছিলে। গতিকে আমি ধাৰণা কৰিছোঁ যে সাধাৰণ নামৰ ভুলৰ বাবেই তেওঁক বাংলাদেশী সজোৱা হৈছে, যাৰ কাৰণে আমি অসম আৰক্ষী বা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এইগৰাকী ৱাছুদ্দিনক মুকলি কৰি দিব লাগে। আৰু এই যিবিলাক ভুল হৈছে, এইবিলাক ভুলটো তেওঁলোকে কৰা এটা ভুল। চাওক, এতিয়াৰ চৰকাৰ নহয়, পূৰ্বৰ চৰকাৰৰ পৰা এই মুছলমানসকলক ব্যৱহাৰ কৰা হৈ আছিলে। এটা ৰাজনৈতিক ষড়যন্ত্ৰমূলকভাৱে মুছলমানসকলক মানুহ চাই চাই, নাম চাই চাই দি কৰা হৈছিলে। আৰু বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে তাৰ সুযোগ লৈছে। পূৰ্বতে কৰা সমস্ত ভুলৰ বৰ্তমানৰ চৰকাৰে সুযোগ লৈ এই মুছলমানসকলৰ ওপৰত যি অত্যাচাৰ কৰি আছে, এই অত্যাচাৰ বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ। মানৱীয় দৃষ্টিভংগীৰে মানৱতাৰ ফালে চাই, এই পৰিয়ালটোৰ মুখলৈ চাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম আৰক্ষীয়ে যাতে তেওঁক মোকলাই দিয়ে। চাওক, ৱাছুদ্দিনৰ জন্ম ইয়াত হৈছে, ঢেকীয়াজুলি মছজিদপট্টি নামে ঠাইত ইয়াতে ৱাছুদ্দিনৰ জন্ম হৈছে। ৱাছুদ্দিনৰ ভাই ককাইৰ জন্ম ইয়াত হৈছে, ভনীয়েক, ভাগিন, জেঠাই, ককায়েক সকলোৰে জন্ম ইয়াত হৈছে। গতিকে ইয়াতে জন্ম হোৱা মানুহজন কেনেকে বিদেশী হ'ব? ইয়াতে অন্যসকলে ভোট দি আছে, আনকি তেওঁৰ পুত্ৰ সন্তানে ভোট দি আছে, তেওঁৰ ভাই ককায়ে ভোট দি আছে, ভনী বাইদেউসকলে ভোট দি আছে। সাধাৰণ নামৰ ভুলৰ বাবে, একাৰৰ ভুলৰ বাবে তেওঁক এনে কৰাটো ঠিক হোৱা নাই বুলি আমি ধাৰণা কৰিছোঁ। আৰু সেয়েহে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ আৰু বৰ্ডাৰ বিভাগক অনুৰোধ জনাইছোঁ যে অতি সোনকালে এইগৰাকী ব্যক্তিক মুকলি কৰি দিয়ে যেন। ৱাছুদ্দিন মোৰ ডাঙৰ দাদা হয়, মই তাৰ সৰু ভাইটি হয়। আপোনাৰ ভোটাধিকাৰ আছে নে নাই? মোৰ ভোটাৰ আইডি আছে, আধাৰ কাৰ্ড আছে। ভোট দি আছে? ভোট দি আছো। কি নাম আপোনাৰ? মোৰ নাম শামছুদ্দিন। আপোনাৰ জন্ম ক'ত ইয়াতে হৈছিলে? ইয়াতে। কেইজন ভাই ককাই আছিল আপোনালোকৰ? আমাৰ 2টা ভাই ককাই, 3টা বাইদেউ। ৱাছুদ্দিন মোৰ দেউতা হয়। দেউতা হয়? হয়। তোমাৰ নাম? নাছিৰুদ্দিন। নাছিৰুদ্দিন। তোমাৰ কি ভোটাধিকাৰ আছে ইয়াতে? হয় ছাৰ। ভোট দি আছা? হয়। কিমান দিন ভোট দিলা? কেইবাৰ ভোট দিছা? মই ভোট দিছোঁ 4বাৰ মান। তোমাৰ জন্ম ইয়াতে? হয়। কি ক'বা, দেউতা কেনেকৈ ধৰি লৈ গৈছে যে, কি ক'বা? দেউতাক ধৰি লৈ গৈছে, আমি গমেই নাপাওঁ। দেউতা 3 বছৰ জেলত আছিলে, জেল খাটি আহিছে। কিহৰ কাৰণে? ডি ভোটাৰৰ কাৰণে। তাৰপিছত জামিন দিছিলে? হয়, কোৰ্টৰ পৰা 3.5 বছৰৰ জামিন দিছিলে, কোনো আমাক জনোৱা নাই। আহিছে, ৰাতি উঠাই লৈ গুচি গ'ল। কেতিয়া লৈ গ'ল? আপোনাৰ 23 তাৰিখে। জামিন লৈ অহাৰ পিছত উঠাই লৈ গৈছে? জামিন লৈ 2-3 বছৰ আছিলে, তাৰপিছত উঠাই লৈ গ'ল। পুলিচে উঠাই লৈ গৈছে? হয়। কি ক'বা? ৱাছুদ্দিন মোৰ ডাঙৰ দাদা হয়, মই তাৰ সৰু ভাইটি হয়। আপনার ভোটাধিকার আছে না? মোর ভোটার আইডি সোহেব আলী। আচ্ছা সোহেব আলী, আপনার জেলা কি? শরীয়তপুর। শরীয়তপুর। আপনার গ্রামের নাম? ঠেলামারা কাটুনগাঁও। আপনার বিভাগ? বিভাগ কি বিভাগ? ও আচ্ছা, আপনাদের বিভাগ নাই। আচ্ছা ঠিক আছে। আচ্ছা আপনি বলেন আপনার নাম কি, আপনার পরিচয় বলেন। আমার নাম হচ্ছে ওয়াসুদ্দিন। ওয়াসুদ্দিন। শোনিতপুর। শোনিতপুর জেলা শোনিতপুর আমার। জি। তারপর ঢেকিয়াজুলি। বাড়ি ঢেকিয়াজুলি। ঢেকিয়াজুলি পরপসার কলোনি। পরপসার কলোনি। থানা ঢেকিয়াজুলি। থানা ঢেকিয়াজুলি। পোস্ট অফিস ঢেকিয়াজুলি। জি। আমার বড় পোলার নাম হচ্ছে নাসিরউদ্দিন। আচ্ছা, নাসিরউদ্দিন। নাসিরউদ্দিন। নাম হচ্ছে জাফরউদ্দিন। মেয়ের নাম হচ্ছে করিশ্মা। আচ্ছা আচ্ছা ঠিক আছে। জি আপনি বলেন আপনার নাম কি, আপনার পরিচয় বলেন। আমার নাম হচ্ছে খায়রুদ্দিন, আমি থাকি ডিগলাটি, জেলা হচ্ছে নগাঁও, রহা থানা, পোস্ট অফিস থানা রহা। আমার পোলা নাম হচ্ছে জাহিদুল, মায়ের নাম হচ্ছে আসমানা, আচ্ছা বাবার নাম হচ্ছে কাশেম আলী। আচ্ছা জি আপনি বলেন আপনার নাম কি, আপনার পরিচয় বলেন। আমার নাম জমিলা খাতুন, থাকি শোনিতপুর, যে জায়গার নাম হইছে এই কৌরা খনামুখ, এই জায়গাত বসবাস করি। সেরির নাম হইছে আমার হাফিজা খাতুন, সেরার নাম হইছে রফিকুল ইসলাম জেল হক, আর একটার নাম হইছে জহিরুল ইসলাম। স্বামীর নাম হায়দর আলী, বাবার নাম জমির আলী, মার নাম সালেহা খাতুন। আচ্ছা ঠিক আছে, আপনি বলেন, আপনি আপনার পরিচয় বলেন। আমার পরিচয় হল সুগেদি খাতা,
স্বীকৃতি খাতা আমার জেলা হচ্ছে ধুবড়ি, জেলা ধুবড়ি। হ্যাঁ, থানা হচ্ছে আমার গৌরীপুর, থানা গৌরীপুর। গৌরীপুর, হ্যাঁ। আর বাবার নাম হচ্ছে আমার কাশেম আলী, আমার নাম হচ্ছে দিলজন বেওয়া, আমার নাম হচ্ছে মনোরা বেওয়া, আমার ছেলের নাম হচ্ছে ইনুস আলী, আমার মেয়ের নাম হচ্ছে নারজুমা বেগম, নারজু বেগম। স্বামীর নাম? স্বামীর নাম হচ্ছে সফিয়র হক, সফিয়র রহমান। যোৱা মাহৰ 23 তাৰিখে ঢেকীয়াজুলিৰ প্ৰফেচাৰ কলনীৰ ৱাছউদ্দিন নামৰ এগৰাকী ব্যক্তিক আৰক্ষীয়ে উঠাই লৈ যায় আৰু তাৰে ভিডিঅ' আমি সামাজিক মাধ্যম যোগে আমি দেখিবলৈ পাইছোঁ যে তেওঁ বাংলাদেশত আছে বুলি আমি ফেচবুকৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ পাৰিছোঁ। আজি আমি নেমচুৰ ফালৰ পৰা তেওঁলোকৰ ঘৰলৈ আহিছোঁ। আহি আমি জানিব পাৰিছোঁ যে ৱাছউদ্দিন নামৰ ব্যক্তিগৰাকী 3.5 বছৰ তেওঁ ডি ভোটাৰৰ নামত তেওঁ জেল হাজতত খাটিছে আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে তেওঁক জামিনত দিয়া হৈছে। গতিকে এতিয়া আমি আহি দেখা পাইছোঁ যে যিগৰাকী ৱাছউদ্দিন তেওঁৰ পিতা জয়নাল উদ্দিন আৰু জয়নাল উদ্দিনৰ পিতা হৈছে দুলামিয়া। তো এই যিগৰাকী জয়নাল উদ্দিন তেওঁৰ 3গৰাকী ভাইককাই আছে, 3গৰাকী ভাইককাই আছে আৰু দুজনী ভনীয়েক আছে না, 3জনী ভনীয়েক আছে আৰু 2জন ভায়েক আছে। গতিকে একে মাক বাপেকৰ 2জন ভাই ককাই স্বদেশী, একে মাক বাপেকৰ 3জনী ভনী স্বদেশী। সেই যিগৰাকী বাংলাদেশী বুলি লৈ গৈছে তেওঁৰ যি পুত্ৰ, সেই পুত্ৰগৰাকীও স্বদেশী। গতিকে তেওঁলোকৰ আমি দেখিছোঁ যে চাওক নামৰ অলপ ভুল আছে, অলপ খেলি মেলি আছে, আকাৰ ইকাৰ অলপ হৈ আছে, জয়নাল আব্দিটো জনাল উদ্দিন হৈ আছে। তো তেওঁলোকৰ 51 চনৰ নথি পত্ৰ আছে, 1971 চনৰ নথি পত্ৰ আছে, 1966 চনৰ নথি পত্ৰ আছে, আধাৰ কাৰ্ড আছে, পান কাৰ্ড আছে, আৰু ভোটাৰ কাৰ্ডটো নাই, কাৰণ তেওঁৰ যিহেতু ডি হৈ আছিলে। গতিকে আমি ধাৰণা কৰিছোঁ যে সাধাৰণ নামৰ ভুলৰ বাবেই তেওঁক বাংলাদেশী সজোৱা হৈছে, যাৰ কাৰণে আমি অসম আৰক্ষী বা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এইগৰাকী ৱাছউদ্দিনক মুকলি কৰি দিব লাগে। আৰু এই যিবিলাক ভুল হৈছে, এইবিলাক ভুলটো তেওঁলোকে কৰা এটা ভুল। চাওক, এতিয়াৰ চৰকাৰ নহয়, পূৰ্বৰ চৰকাৰৰ পৰা এই মুছলমানসকলক ব্যৱহাৰ কৰা হৈ আছিলে। এটা ৰাজনৈতিক ষড়যন্ত্ৰমূলকভাৱে মুছলমানসকলক মানুহ চাই নাম চাই দি কৰা হৈছিলে। আৰু বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে তাৰ সুযোগ লৈছে। পূৰ্বতে কৰা সমস্ত ভুলৰ বৰ্তমানৰ চৰকাৰে সুযোগ লৈ এই মুছলমানসকলৰ ওপৰত যি অত্যাচাৰ কৰি আছে, এই অত্যাচাৰ বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ। মানৱীয় দৃষ্টিভংগীৰে মানৱতাৰ ফালে চাই, এই পৰিয়ালটোৰ মুখলৈ চাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম আৰক্ষীয়ে যাতে তেওঁক মোকলাই দিয়ে। চাওক, ৱাছউদ্দিনৰ জন্ম ইয়াত হৈছে, ঢেকীয়াজুলি মছজিদপট্টি নামৰ ঠাইত ইয়াতে ৱাছউদ্দিনৰ জন্ম হৈছে। ৱাছউদ্দিনৰ ভাই ককাইৰ জন্ম ইয়াত হৈছে, ভনীয়েক ভাগিন জেঠাই ককায়েক সকলোৰে জন্ম ইয়াত হৈছে। গতিকে ইয়াতে জন্ম হোৱা মানুহজন কেনেকৈ বিদেশী হ'ব? ইয়াতে অন্যসকলে ভোট দি আছে, আনকি তেওঁৰ পুত্ৰ সন্তানে ভোট দি আছে, তেওঁৰ ভাই ককায়ে ভোট দি আছে, ভনী বাইদেউসকলে ভোট দি আছে। সাধাৰণ নামৰ ভুলৰ বাবে, একাৰৰ ভুলৰ বাবে তেওঁক এনে কৰাটো ঠিক হোৱা নাই বুলি আমি ধাৰণা কৰিছোঁ। আৰু সেয়েহে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ আৰু বৰ্ডাৰ বিভাগক অনুৰোধ জনাইছোঁ যে অতি সোনকালে এইগৰাকী ব্যক্তিক মুকলি কৰি দিয়ে যেন।